পোহৰলৈ আহিছে বিনাকানি উন্নয়ন খণ্ডৰ এটাৰ পিছত আনটো ক'লা অধ্যায়। খণ্ড উন্নয়ন বিষয়া সহকাৰী গাণিতিক বিভাগৰ চকীত বহাইছে চতুৰ্থ বৰ্গৰ কৰ্মচাৰী। স্থানীয় লোকৰ অভিযোগ অনুসৰি খণ্ড উন্নয়ন বিষয়া নৱজিৎ বৰ্মনে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক দিছে সহকাৰী গাণনিক বিভাগৰ দায়িত্ব। বিগত প্ৰায় 3 বছৰৰ পৰাই ডবকাৰ বিনাকানি উন্নয়ন খণ্ডত সহকাৰী গাণনিক বিভাগৰ দায়িত্ব পালন কৰি আহিছে চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নাছিৰুদ্দিন চৌধুৰীয়ে। কেৱল এয়াই নহয়, সহকাৰী গাণিতিক বিভাগৰ দায়িত্ব দিয়াত নিজ ইচ্ছামতে চিলসমূহ ব্যৱহাৰ কৰিছে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীগৰাকীয়ে আৰু বিষয়াগৰাকীৰ ব্যক্তিগত মুনাফাৰ বাবে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীগৰাকীক সহকাৰী গাণনিক বিভাগৰ দায়িত্ব পালন কৰিবলৈ দিয়া অভিযোগ উত্থাপন কৰিছে। তাৰ উপৰিও বিষয়াগৰাকীয়ে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীগৰাকীৰ হতুৱাই 25খনকৈ পঞ্চায়তৰ পৰা অবৈধভাৱে ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন কৰে আৰু যাৰ বাবে অসম চৰকাৰৰ লগতে হোজাই জিলা আয়ুক্তক শীঘ্ৰে উচিত তদন্ত কৰি বিষয়াগৰাকীৰ লগতে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ দাবী জনাইছে। বিনাকানি উন্নয়ন খণ্ডখনৰ এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে সহকাৰী গাণিতিক বিষয়া অৰ্থাৎ এছিষ্টেণ্ট একাউণ্টৰ কাম কাজ চলাই আছে। এছিষ্টেণ্ট একাউণ্টৰ চকীত বহি এইগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নাছিৰুদ্দিন চৌধুৰী নামৰ যোনগৰাকী বিষয়া চকীদাৰ, এইগৰাকী বিষয়াই কাম কাজ চলাই আছে। এয়া এক দুৰ্ভাগ্যজনক, কাৰণ বিনাকান্দিৰ বিডিঅ'গৰাকীয়ে এইগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক তেওঁৰ নিজস্ব মুনাফাৰ কাৰণে বা এইগৰাকী নাছিৰুদ্দিন চৌধুৰীৰ হতুৱাই উৎকোচ ল'বলৈ সহজ হয়, সেইকাৰণে এইগৰাকী নাছিৰুদ্দিন চৌধুৰীক চতুৰ্থ বৰ্গৰ কৰ্মচাৰী তেখেতক আজি সহকাৰী গাণিতিক বিষয়া ৰূপে নিয়োজিত কৰি ৰাখিছে। এয়া এক দুৰ্ভাগ্যজনক। আমি অসম চৰকাৰ তথা হোজাই জিলা উপায়ুক্তক দাবী জনাইছোঁ যে এইগৰাকী বুৱা সহকাৰী গাণিতিক বিষয়া অৰ্থাৎ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নাছিৰুদ্দিন চৌধুৰীৰ ওপৰত আৰু বিনাকান্দিৰ বিডিঅ'গৰাকীৰ ওপৰত এক বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আমি শুনা পাইছোঁ যে এইগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে সহকাৰী গাণিতিক বিষয়াৰ চিলচহিও মাৰে বা তেওঁ MGNৰেগা হওক বা জুই ডিমাণ্ড দিয়ে বা কাম কাজৰ উৎকোচ লৈ পেলাই এইগৰাকী বিষয়া চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে ব্লকখনত উৎকোচ লৈ পেলাই বিডিঅ'গৰাকীক দিয়ে। এয়া আমি জানিবলৈ পাৰিছোঁ। প্ৰায় 3-4 বছৰৰ পৰা আমি শুনা পাইছোঁ যে এইগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে সহকাৰী গাণিতিক বিষয়া ৰূপে কাম চলাই আছে। নিউজ ডেস্ক ৰিপৰ্ট, সুহানা লাইভ।